কালি কৈছিলো যে অকল ফোন 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 সব ল'ৰা ছোৱালীয়ে নহয় জানো এতিয়া কিমান বাৰ চাহ খাবলৈ মাতি আছে তাই চাহ খাবলৈ যোৱা নাই গম পাইছানে ভালে মই কাপোৰ জপাত লাগিলো মানে কাপোৰ খামৰাত লাগিলো হেফালে তাই চাহ বনাই ইয়া ৰেডি দেখিছে নাই আহোঁতেই মানে ইয়া লৈ আহিছে গতিকে এতিয়া খাই লওঁ হাই হেল্ল' সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে আজি মানে ৰ'দ দিছে ৰ'দ দিয়া লগে লগে মানে এটা কামত দৌৰাদৌৰিকে যাবলৈ লৈছো গম পাইছানে ক'তনো যাওঁ দেখাই আছো আগে আগে আমাৰ গৈছে এইটো টুপুলাটো একদিন চুৰৰ ভয়ত মানে টোপনিয়ে নাই গম পাইছে এতিয়া ৰ'দটো দিলে আৰু কামটো হ'ল যে একদম পটাপট ওলাইছো বেংকত এইয়া আগত বস্তুখিনি দি পঠিয়াইছে ইটো টোপুলাটো তাতে বোলে চুৰকেইটা ৰখি আছে থাপ মাৰি লৈ গ'ল তেতিয়াহে ক'ব নাক'ব এইখিনি কাৰণেই মানে এইকেইদিন মই ক'তো ওলাব পৰা নাই গম পাইছেনে ৰাতিও টোপনি নহা হৈ আছে সেইটো কাৰণে মানে এতিয়া লোৱা কি কৈছা থ'ব লাগিব সেইটো কাৰণে এতিয়া আহিছোঁ মানে কামটো হোৱা নাছিলে ন আজিকালি বেংকৰ মানুহে মানে ঘৰ চাইহি সেইটো কাৰণে বৰষুণৰ কাৰণে মানে এইকেইদিন বেংকৰ মানুহ আহিব পৰা নাছিলে ন আৰু ৰাস্তা বহুত বোকা আছিলে কালি অকণমান ৰ'দ পোৱা নহয় আৰু বৰষুণটো এৰোঁতে বেংকৰ মানুহ আহিলে আৰু সেইটো কাৰণে আজি কামটো হ'ল এতিয়া চাওক আমি বনোৱা ৰাস্তাটো পাই গ'লোহি সেইকেইদিন বৰষুণত তেনেকুৱা কৰি পেলালে মানে উলিয়াই দিছে শিলবিলাক হ'লেও একো নহয় এতিয়া ঢালাইটো দি দিলেই হ'ব আৰু বুজিছে যিয়ে নহওক আগতে ইমান গাঁত আছিলে খোজে দিব নোৱাৰি এতিয়া বাৰু গাঁতবিলাক নাই দিয়কচোন তথাপিও গৈছে বহুতখিনি এইবিলাক গুচি গৈছেগৈ এয়া আমি এতিয়া গছৰ তল পাই গ'লোহি তাইক আগত বহিবলৈ দিছোঁ এয়া এইকেইদিন ঘৰৰ ভিতৰতে থাকোঁতে নহয় পূৰা গেছ হৈ গৈছে গম পাইছে একদম হাত ভৰি মানে কোঙা কৰি পেলাইছে আজিহে অকণমান ভাল লাগিছে সব মানুহখিনিৰে মানে কি চিঞৰ বাখৰ ৰ'দটো দিওঁতে আমাৰ ইয়াত কি হয় কাৰেণ্টটো গ'লেও চিঞৰে কাৰেণ্টটো আহিলেও চিঞৰে আৰু আজি ৰ'দ দিওঁতেও চিঞৰি আছে মানুহখিনিয়ে গম পাইছে এইটো বাৰু পাকা ৰাস্তা বুলি ক'ব পাৰি নে চাওকচোন দেখিছে এইটো ইয়াত পাকা ৰাস্তা এইটো বোলে চাওক এইখিনি কথাকে মই আপোনালোকক কৈ থাকোঁ গম পাইছেনে এইটো কেনেকৈ আহিছে ইয়াৰ পৰা চাওকচোন দেখিছে যাবনে নাই চব ইমান বোকা চাওক বেংক পাই গ'লোহি এইটো মানে নতুনকৈ খুলিছে এইটো বেংকতে আমাৰ কাম আছে ব'লা ভিতৰত ব'লা ওলাই আহিলোঁ বেংকৰ পৰা কামখিনি হৈ গ'ল আকৌ আহি কৈ পালোহি চাওক কি জেগাখিনি পালোহি ঠেলি আহি আছে চাইকেল ঠেলিছে চাওকচোন আমাৰ গাড়ী কিমান ওপৰলৈ উঠি আহিছে এনেকৈ আহিলে গম নাপায় কিন্তু এটা কথা কামাখ্যা মন্দিৰটোতো ইয়াতকৈও ওপৰত নহয় জানো তথাপিও কামাখ্যা মন্দিৰলৈ ইমান হেৰি নাপায় মানে ওখ যেন নাপায় মানুহে আমাৰ এইটো বহুত ওখ পায় বোকাতে গাড়ীখন এৰিলোঁ চাওকচোন কিমান বেয়া লাগে তেনেকৈ এৰি থৈ গ'লে এতিয়া ইয়াতে আমাৰ চবেই গাড়ী থয় গম পাইছে এইজোপা কিমান ডাঙৰ গছ এজোপা আছে দেখিছেনে এই গছজোপাৰ তলতেই থাকে বহুত পুৰণা গছ এজোপা এতিয়া গৈ থাকিম আমাৰ এইফালে ওপৰলৈ উঠি আমাৰ এজনী গৈছেগৈ কিন্তু এইকেইদিন মোৰ ঘৰৰ ভিতৰত থাকি পেটৰ বিষ হৈ গৈছে গম পাইছে কিবা মানে হাত ভৰি কোঙা হৈ কিবা হৈ গৈছিলেগৈ কিন্তু আজি অলপ খোজকাঢ়ি দিওঁতে ভাল হৈ গ'ল কাইলৈ মাল চাল আনি পেলাই ঢালাই দিব পৰা হৈ যাব আৰু চোৱা ৰ'দ দিছে কাৰণে অঁ বালি গৈছে দিয়া অলপ ন এইখিনি কিমান ধুই নিলে এহেঁতৰ ঘৰত সোমাই পইচাটোৰ কথা ক'ব লাগিব দিয়া কপিলৰ ঘৰত নিওঁতে বেগত নিলোঁ এতিয়া বেগত আনিছোঁ কি জানে এতিয়া আনিছোঁ মিঠাই
খালি বেগটো লৈ অহাতকৈ মিঠাই ভৰাই আনিছোঁ পূৰা। এইবিলাক ঘৰবিলাক দেখিছে, এই পানী থকাখিনিয়ে মানুহৰ ঘৰ আছিলে। পানীবিলাক মানে ঘৰখিনি ভাঙি দিওঁতে এতিয়া সেইখিনিত পানী জমা হৈ আছে। কিন্তু তাত যিবিলাক বিজেপি মানুহৰ ঘৰ আছে এইবিলাক দেখিছে, এইবিলাক নাভাঙিলে। কিমানখন দেখিছে, কিমান মানুহ আছে। আমাৰ এই পাহাৰ বগোৱাত কিমান ভাল দেখিছে, ফটাফট যায় দেখিছে। শাস্তিটো তাই পাবও লাগে। স্কুটি শিকোঁ বুলি ক'লে স্কুটি চলাব জানে, কিন্তু এইটো ৰাস্তাত বোলে স্কুটি চলাব নোৱাৰে তাই মতে। গাড়ী শিকিলে, আগতেও জানিছিলে বাৰু, গাড়ী শিকিলে আকৌ ৰাস্তাটো দেখি ভয় কৰে। গতিকে লাভ কি, খোজকাঢ়ি আহিব লাগে। এতিয়া ৰাস্তাটো বোলে ধুনীয়া যে বুলি কৈ গালি পাৰি গৈ আছে। 5 মিনিটমান ৰাস্তা মানে খোজকাঢ়িব লাগে, বেছি নহয়। তাকে মানে একদম কিবা হেঁপাই লাগি যায়। এনেই পৰিৱেশটো বহুত ধুনীয়া জানেনে। আজি ৰ'দটো দিছে যে, গৰম উঠাটো বাদ কথা, গৰম উঠক কথা নাই, ফেন চলালে ভাল হ'ব। কিন্তু ইমানেই ভাল লাগিছে যিহেতু কাপোৰবিলাক শুকাইছে, গম পাইছেনে, সেইকাৰণে বহুত মজা। আহি পাই গ'লোহি ঘৰ। আহোঁতে বাহিৰৰ পৰা কাপোৰখিনি লৈয়ে আহিছোঁ, গম পাইছে। আজি এসপ্তাহমানৰ কাপোৰ মানে তেনেকেই আছিলে, আজিহে শুকাইছে ৰ'দটো দিওঁতে। এয়া সেইদিনাখনি মানুহটোৱে অনা কাপোৰ, মানুহটো কাপোৰ মানে এইখিনি গোটেইখিনি মানুহজনৰে হয়। চাওকচোন, আজিহে শুকাইছে। এসোপা যদি ঘৰত উলুম থুলুম হৈ থাকে এইকেইদিনত, গা চাব ভাল লাগিবনে? মোৰ ভিজা কাপোৰ থাকিলে বহুত অশান্তি লাগে। গতিকে আজি মনটো বহুত ভাল লাগিছে কাপোৰখিনি শুকোৱাৰ কাৰণে। গতিকে এতিয়া কানি কাপোৰখিনি জাপি লওঁ, নিজৰো কাপোৰ চেঞ্জ কৰি লওঁ, লৈ ভিডিঅ'টো সামৰণি মাৰোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।